দেওবাৰ এই দেওবাৰটো আচলতে আমাৰ নিজৰ দিন বন্ধৰ দিন যদিও এটো নিজৰ দিন পৰিয়ালৰ দিন ঘৰখনৰ দিন আগতে তেনেকৈ দেওবাৰটো অনুভৱ কৰা নাছিলোঁ কিন্তু এটা দেওবাৰটো অনুভৱ কৰোঁ দেওবাৰটো লাগে তামোল এখন মুখত ভৰাই লৈছোঁ আগতে দিন মজুৰি কৰা ব্যক্তিক লৈ দেওবাৰটো পালন কৰিছিলোঁ এতিয়া মই নিজেই পালন কৰোঁ এই দেওবাৰটো মই নিজে উদযাপন কৰোঁ এই দেওবাৰটো মোৰ দেওবাৰ মোৰ এখন সৰু বাৰী মই কৰিছোঁ আগতে আপোনাক দেখুৱাইছিলোঁ বাৰীখন আৰু সেই বাৰীখন লাহে লাহে সেউজীয়া হ'বলৈ আৰম্ভ হৈছে আৰু এতিয়া বাৰীখন বেছি মৰম লগা হৈ পৰিছে সেইকাৰণে দেওবাৰটো কেতিয়া আহে সেই কথাষাৰ মই চিন্তা কৰি থাকোঁ আৰু সেই কথাষাৰ চিন্তা কৰি দেওবাৰ ৰাতিপুৱাই মুখত এখন গুৱা ভৰাই লৈ মই বাৰীখনত সোমাই পৰোঁ মই আগতেই কৈছোঁ বাৰীখনত আন হিচাপে মই কোনো ধৰণৰ খেতি কৰিব নোৱাৰোঁ কাৰণ ইয়াত বৰ বেলেগ ঘাঁহ এবিধ আছে সেইকাৰণে মাছৰ কাৰ্টুন মই আনিলোঁ আৰু কিছুমান বস্তা আনি মই সেই মাছৰ কাৰ্টুনৰ বস্তাত পুলি ৰোৱাৰ ব্যৱস্থা কৰিলোঁ বেঙেনা ৰুইছোঁ বিলাহী ৰুইছোঁ আৰু ৰুইছোঁ ভোট জলকীয়া ৰুইছোঁ অমিতা ৰুইছোঁ মানে এনেকৈ এই বাৰীখন সজাবলৈ চেষ্টা কৰিছোঁ আৰু সেই প্ৰতি সপ্তাহৰ দেওবাৰটো মোৰ এই বাৰীখনৰ কাৰণে আৰু আমি পৰিয়ালৰ গোটেইকেইটা বাৰীখনত ব্যস্ত হৈ থাকোঁ আৰু সেই সময়বিলাক ইমান সোনকালে গুচি যায় ইমান ভাল লাগে এই গছবিলাকৰ লগত লাগি থাকি এতিয়া অনুভৱ কৰিছোঁ আচলতে বয়স হৈছে এতিয়া দায়িত্ব ল'বলগীয়া হৈছে অভিভাৱক হৈছোঁ আৰু সেইকাৰণে এই কামবিলাক কৰিবলৈ নিজেই যত্ন কৰিছোঁ কাৰণ মই যেতিয়া কাম কৰিম মোৰ সন্তানে সেই কামবিলাক শিকিব মোৰ পৰা চাই শিকিব আৰু শিকি তেওঁলোকেও কৰিবলৈ ঘৰখনৰ দায়িত্ব ল'বলৈ ঘৰখনৰ কাৰণে মাক দেউতাকে কেনেকৈ কাম কৰে এই কথাখিনি জানিবলৈ চেষ্টা কৰিম আৰু মই এই যে পুলিকেইটা ৰুইছোঁ মোৰ খোৱাত যিমান চখ তাতকৈ এই পুলিকেইটা প্ৰতিপালন কৰি সিহঁতক ডাঙৰ কৰি সেউজীয়া কৰি তোলাত মোৰ বেছি চখ আচলতে আৰু সেইকাৰণে ইহঁতৰ লগত লাগি থাকোঁ ইহঁতৰ লগত কথা পাতোঁ ডাঙৰ নহয় কিছুমান ধুনীয়া হৈছে কিছুমান আকৌ কেৰুণে খাইছে মানে এনেকৈ দেওবাৰ দিনটো যিমান পাৰোঁ সিমান এই পুলিসমূহৰ লগত ব্যস্ত হৈ থাকোঁ সেইকাৰণে আজিকালি দেওবাৰে ক'তো মই ভ্ৰমণৰ কোনো কাৰ্যসূচী নলওঁ মোৰ বীজ জলকীয়াজোপা কেনেকুৱা দেখিছে এনেকুৱা বীজ জলকীয়া হৈছে প্ৰায় 12 জোপামান আৰু বেঙেনা ৰুইছোঁ 6 জোপামান হৈছে বেঙেনা এইবিলাকৰ লগত খুচৰি মুচৰি থাকোঁতে ভাল লাগে আচলতে কিবা এটা কৰিছোঁ নিজেই আগতে দেউতাহঁতে কৰিছিলে মাহঁতে কৰিছিলে এই যে কৰিছিলে কামবিলাক এতিয়া উপলব্ধি কৰিছোঁ তেওঁলোকৰ ইয়াত সুখ আছে সন্তুষ্টি আছে এই যে ব্যস্ত হৈ আছিলে আগতে গছপুলিবিলাকৰ লগত শাকনি বাৰীখনৰ লগত তাত কিন্তু সন্তুষ্টি আছে খোৱাটো আচল কথা নহয় এই যে সন্তুষ্টি এই যে আত্মসন্তুষ্টি এই যে নিজে এজোপা গছ ডাঙৰ কৰিব তাত গুটি লাগিব সেই তাত শাক পাচলি হ'ব এইবিলাক বীজ জলকীয়া পুলি খুব সুন্দৰ হৈছে মোৰ হাতত আচলতে কি হৈছে মই কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই সম্পূৰ্ণ জৈৱিকভাৱে মই গোটেই কামখিনি কৰিবলৈ চেষ্টা কৰিছোঁ মোৰ ৰঙালাওজোপা চাওক এইজোপা মোৰ ৰঙালাও আৰু এইজোপা মোৰ জাতিলাও আজি মোৰ লক্ষ্য এই জাতিলাওজোপা মই বেৰিব লাগে এই জাতিলাওজোপাত খেন্দালি মই নিদিওঁ কিন্তু এটা নতুন মই কথা চিন্তা কৰিছোঁ আৰু সেইভাগে মই এই হেন্দালিৰ ব্যৱস্থা কেনেকৈ বগাব এই বগোৱাৰ ব্যৱস্থাটো মই অলপ বেলেগ ধৰণে কৰিম বুলি ভাবিছোঁ আৰু এই দেওবাৰৰ কাৰ্যসূচী মই সেইটোৱে লৈ ল'লোঁ যে মই এই জাতিলাওজোপাক বগাবলৈ সুবিধা কৰি দিব লাগে আৰু তাৰ কাৰণে মই ওচৰতে সৰু এই গছ এবিধ আছিলে শুকাই গ'ল এতিয়া মৰাপাতৰ নিচিনা মৰাপাতটো অকণমান শকত হ'ব তেনেকুৱা গছবিধৰ শুকান যিবিলাক গা গছ আছিলে সেইবিলাক লৈ আহি মই
গোটেই যি গছজোপা আছে গছজোপা বেৰি পেলালোঁ। এতিয়া মোৰ এই বুদ্ধিটোৱে কিমান তামোল এখন মাজত খাই ল'ব লাগিব। তামোল মেইন, মোক বহুতে তামোল খোৱাটো বেয়া পায়, কিন্তু মই তামোলখন খাওঁ। এতিয়াই নহয়, মই একদম সৰুকালৰ পৰা তামোল খাওঁ, আৰু তামোল খাই থাকিলে মোৰ মগজটো চলি থাকে আৰু মই তামোলেই মাজে মাজে তামোলখন মুখত ভৰাই লওঁ। ভৰাই মই আকৌ কাম কৰিবলৈ চেষ্টা কৰোঁ। আচলতে সময় নাপাওঁ, সময়বিলাক খুব কম পোৱা যায়, খুব কম সময় পোৱা যায় এই যিমানখিনি পাৰোঁ। কাৰণ স্কুলৰ সময় থাকে, স্কুলৰ পৰা আহি কাম কৰিবলৈ সময় নাথাকে। তাতে ঠাণ্ডা দিন, আৰু আমি যেতিয়া পাওঁহি লাহেকৈ গধূলিয়ে হয়, আৰু তেতিয়া কাম কৰিব। সেইকাৰণে দেওবাৰৰ দিনটো আমি নিজৰ কাৰণে লৈ লওঁ, আৰু দেওবাৰৰ দিনটো মই কোনো ধৰণৰ কাৰ্যসূচী ক'ৰবালৈ যোৱা বিশেষ এৰাব নোৱাৰা কাম নহ'লে মই ক'লৈকো নাযাওঁ। ক'লৈকো নগৈ মই এইবিলাকত ব্যস্ত হৈ থাকোঁ। এইবিলাক মই আগৰ পৰা কৈ আছোঁ, প্ৰথম পৰা মই এটা কথা অনুভৱ কৰি আছোঁ যে মই যেতিয়াৰ পৰা এই কামবিলাকত জড়িত হ'লোঁ, এই বাৰীখনৰ লগত মন যায় দেখোন, সন্তুষ্টি এটা আছে ইয়াত। সদায় ৰাতিপুৱা শুই উঠি আহি গছবোৰ চাওঁ, আজি কিমানকণ ডাঙৰ হ'ল, কালিলৈ কিমানকণ ডাঙৰ হ'ব, এডাল বগাইছে দেখোন, কোনফালে বগাই যাব, এই বস্তুবিলাক, এই চিন্তাবিলাক কৰোঁ। আৰু ইহঁতৰ লগত থাকিলে, এই সেউজীয়াবোৰৰ লগত থাকিলে মনবিলাক সেউজীয়া হয়, মনবিলাকো সেউজীয়া হয় আচলতে। আৰু সেয়ে মই আজি একদম পূৰা এই দেওবাৰটোত মই ভাবিলোঁ যে মই যিকোনো প্ৰকাৰে শেষ কৰিব লাগিব এই কামটো। আৰু এইটো মোৰ নিজৰ চিন্তা, এইটো কি ৰূপ ল'বগৈ মই নাজানো, গছজোপা কেনেকৈ বগাব মই নাজানো, কিন্তু গৰুৱে খাব নোৱাৰে, বান্দৰ আহিলে বান্দৰেও খাব নোৱাৰে। তেনেকুৱাকৈ মই ইয়াক বনাম বুলি ভাবিছোঁ, যাতে গছজোপা ভিতৰতে সোমাই থাকে, আৰু ভিতৰত মই বগাবৰ কাৰণে, চবফালে বগাবৰ কাৰণে, চাৰিওফালে বগাবৰ কাৰণে মই সুবিধা কৰি দিম। সেই বুলিয়ে মই এই যিখন হেন্দালি বুলি ক'ব নোৱাৰিব, হেন্দালি হ'লেও ওপৰত দিব লাগে, হেন্দালি নহয় আচলতে, এটা আন প্ৰকাৰে মই এটা চেষ্টা কৰি চাইছোঁ। যদি সফল হওঁ খুব ভাল লাগিব, ওলমি লাগি যাব যেনে তেনিয়ে। আৰু যেতিয়া সফল হওঁ নহওঁ সেইটো সময়ে ক'ব, কিন্তু আৰু যদি সফল হওঁ মই আপোনালোকক নিশ্চয় দেখুৱাম। এই যে মই বনাইছিলোঁ, ইয়াত কেনেকৈ জাতিলাও গছজোপা বগাইছে। জাতিলাও গছজোপা বগাবতো লাগিবই, খুব ধুনীয়াকৈ সাৰ দিছোঁ, সাৰ মানে গোবৰ খুব সুন্দৰকৈ গোবৰ দিছোঁ, আৰু গোবৰ দিছোঁ, আৰু সুন্দৰ হৈছে গছ পুলিকেইটা। দিছিলে আমাৰ এগৰাকী নবৌ মানে কি, আমাৰ বিদ্যালয়ৰ ৰন্ধনকৰ্মী এগৰাকীয়ে দিছিলে এই গুটিকেইটা, পুলি দিছিলে, সৰু সৰু পুলি, মাত্ৰ দুপতীয়া পুলি দিছিলে, আৰু সেইকেইটাই মই এতিয়া তাক ডাঙৰ কৰিলোঁ। আৰু ডাঙৰ হ'ল মানে যিমানখিনি পাৰোঁ ইয়াত মই সাৰ জাবৰ দিওঁ, আৰু সাৰ জাবৰ দিয়াৰ ফলত লাহে লাহে ই ডাঙৰ হৈছে। আৰু ইবিলাক যে বাকচ দেখিছে, তাৰ তলখনো মই খুলি থৈছোঁ, খালি মাত্ৰ ওখ কৰি পেলাইছোঁ, যিহেতু ঘাঁহ বেছি হয়, আৰু তলটো মোৰ যিখন বাৰীৰ পানীৰ লেভেলত আছে, যদি একোৰ বা দুকোৰ মাৰি দিওঁ তলফালে পানী ওলাই যাব। সেইকাৰণে সকলোবিলাক ভেটি ওখ কৰি পেলালোঁ। ওখ কৰিবলৈ মোৰ একো উপায় নাই, সেইকাৰণে যিমান পাৰিলোঁ মাছৰ কাৰ্টুন লৈ আহিলোঁ, মাছৰ কাৰ্টুনৰ তলফালটো কাটি পেলালোঁ, কাটি লৈ মাটিৰ লগত বহুৱাই লৈ ওপৰফালে আৰু মাটি দি দিলোঁ, সাৰ জাবৰ যত যিমান আছে পচন সাৰ সকলোবিলাক দি ওখ কৰি পেলালোঁ। ওখ কৰি সুন্দৰকৈ এতিয়া ৰুইছোঁ, অমিতা ৰুইছোঁ। অমিতা চাপৰতে লগা অমিতা বুলি কৈছে, কিন্তু চাপৰতে লগা অমিতা কেইজোপা মোৰ মনটো দুখ লাগিছে কি এতিয়ালৈকে ডাঙৰ হোৱা নাই, বৰ সৰু হৈ আছে অমিতা পুলিবিলাক। কিন্তু তাৰ লগতে অনা এই বীজ জলকীয়া পুলিখিনি ধুনীয়া হৈছে, বেঙেনা ধুনীয়া হৈছে, বিলাহী ধুনীয়া হৈছে, কিন্তু অমিতা কেইজোপা যিমানখিনি আগবাঢ়িব লাগিছিলে নাই বঢ়া। কাৰণটো মই এতিয়ালৈকে বুজি পোৱা নাই, মই কি কৰিলে সি ডাঙৰ হ'ব মই সেইটোও বুজি পোৱা নাই। তথাপিও মোৰ এটা আশা যে ডাঙৰ হ'ব আৰু তাত অমিতা লাগিব, এই আশাটো মই কৰি আছোঁ। এয়া মোৰ হৈ গ'ল, চাওক কেনেকুৱা লাগিলে, এয়া চাওক
মই যিমানখিনি চেষ্টা কৰি এতিয়া এই যদি চবফালে যদি বগাবলৈ ধৰে ভিতৰি তেতিয়াহ'লেতো ইয়াতে হেন্দালিৰ কোনো প্ৰয়োজন নাই এনেকৈ আৰু গৰু ছাগলীয়েও আমনি কৰিব নোৱাৰে এনেকৈ মই এই দেওবাৰটোত এইটো বস্তু নিৰ্মাণ কৰিলোঁ এতিয়া ইয়াক কি বুলি ক'ম হেন্দালি বুলিয়ে ক'ম নে হেঙাৰ বুলিয়ে ক'ম নে জেউৰা বুলিয়ে ক'ম নে বেঢ়া বুলিয়ে ক'ম নে ঘেৰ বুলিয়ে ক'ম সেইটো মই গম নাপাওঁ কিন্তু কিবা এটা মই বনালোঁ আৰু ভাবিছোঁ যে জাতিলাও জোপাই তাত বগাব পাৰিব জাতিলাও জোপাই ইয়াত বগাব পাৰিব বুলি মোৰ এটা ধাৰণা আহিছে তাৰ পিছত মই এটা কথা চিন্তা কৰিলোঁ যে আপোনালোকে মোক প্ৰত্যেকে সুধি আছিলে ঘাঁহবোৰ যে আপুনি গোটাই থৈছিলে কি কৰিব ঘাঁহবোৰ মই এয়া কৰিলোঁ চাওক ঘাঁহবোৰ মই সকলোবিলাক ঘাঁহ জ্বলাই দিলোঁ জ্বলাই তাত যিটো ছাই হ'ল তাত মই ব্ৰইলাৰৰ যিটো মানে হেৰি গুটো যিটো মানে কুকুৰা গু সেইটো আৰু গোবৰ সেইখিনি গোটেইখিনি মই মিক্স কৰিছোঁ ইয়াত আৰু তাৰ লগত মাটি আছে কিবা কিবি আছে এইখিনি মই মিক্স কৰিছোঁ মিক্স কৰি ভাবিছোঁ এইখিনি মই সাৰ হিচাপে ব্যৱহাৰ কৰিম আৰু আজি মোৰ কেমেৰা কৰি আছে হিয়াই মোৰ কেমেৰাটো ধৰি আছে তাই এটা কাম কৰে মই যদি দেওবাৰে কাম কৰোঁ তাই সদায় কৰে কি এই কেমেৰাটো তাই লয় আৰু কেমেৰাটো লৈ সুন্দৰকৈ তাই কেমেৰাটোত এই গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰে আৰু খালি এটা কথা আৰু মানে ঘূৰি ফুৰে কেমেৰাটো লৈ ঘূৰি ফুৰে ৰৈ নাথাকে আৰু ময়ো ভালেই পাওঁ দিয়কচোন মই কৰা কামবিলাক আপোনালোকক দেখুৱাবলৈ এটা মোৰ সুবিধা হৈ যায় যদি এইখিনি ভিডিঅ'খিনি কৰি থয় তেতিয়াহ'লে আমিনো কি কৰোঁ নে অকল সেই লেকচাৰে দি ফুৰোঁ নে অকল সেই মোবাইল লৈ ভিডিঅ' কৰি ফুৰোঁ এই বুলি ভাবিব নহয় কাম কৰোঁ যিকণ সময় পাওঁ সেইকণ সময় ঘৰক দিওঁ তাৰ মাজত আমি এই সামাজিক কামবিলাকৰ লগত জড়িত হওঁ মই প্ৰায়বিলাক সামাজিক কামৰ লগতে জড়িত আৰু ইয়াৰ যিখিনি জাবৰ ওলাইছে সেইখিনি মই এই ৰঙালাও জোপাত দিছোঁ আৰু ওলাব জাবৰ মই গোটাই ল'ম সেই গোটেই জাবৰবিলাকে বাছি সেই ৰঙালাও জোপাত মই দিবলৈ চেষ্টা কৰিম তেতিয়া ৰঙালাও জোপা মোৰ দুপে বাঢ়িব লাগে এতিয়াও ধুনীয়া হৈছে মোৰ ৰঙালাও জোপা বেয়া হোৱা নাই সুন্দৰ হৈছে ৰঙালাও জোপা মই নিজে সন্তুষ্টি লাভ কৰিছোঁ আচলতে সুন্দৰ হৈছে বুলি আপোনালোকেহে ক'ব সুন্দৰ হৈছে নে নাই হোৱা ৰঙালাও লাগিবনে নালাগে মই নাজানো কিন্তু গছ হৈছে আৰু কপৌ এজোপা কৰিছোঁ কপৌজোপা মই আগতেই কৰিছিলোঁ আগতে তামোল গছ এজোপাত আছিলে তামোল গছজোপা কাটিবলগীয়া হ'ল এতিয়া মোক সৰু জামুক পুলি এটা উঠিছে মই তাতেই কপৌজোপা আকৌ লগাইছোঁ প্ৰায় 10পাহমান কপৌ লাগে এই গছজোপাতে এতিয়া এইজোপা জামুকত মই নাৰিকল এটাৰ ভিতৰত ইয়াক বনাইছোঁ এতিয়া মোৰ বাৰীখন চাওক লাহে সিয়াই বাৰীখন দেখাইছোঁ বাৰীখন দেখিবলৈ তেতিয়া ভাল লাগিব তেতিয়া গোটেই বাৰীখন সেউজীয়া হৈ যাব যেতিয়া তাত পাচলি লাগিব যেতিয়া বেঙেনা লাগিব বিলাহী লাগিব যেতিয়া বীজ জলকীয়া লাগিব যেতিয়া জাতিলাও লাগিব তেতিয়া এই গোটেইবিলাক খুব ধুনীয়া হৈ পৰিব আৰু তেতিয়া মনটো আৰু ভাল লাগিব মই বাৰীখন যে চফা কৰিছিলোঁ এই বাৰীখন চফা কৰা বাৰীখন মোৰ এইটো কাৰণে লাভ হৈছে এতিয়া খালি এটা কথা হৈছে এই গছবিলাক ওলাইছে আকৌ সেইবিলাক কাটিব লাগিব কুঁহিয়াৰ আছে এইজোপা মোৰ নাৰিকল ইফালে মোৰ কুঁহিয়াৰ আছে আৰু হিয়াই সেইফালে মাজে সৰকি ফুৰিছে এই যে নাৰিকল পচাই আছোঁ ইয়াত আৰু কুঁহিয়াৰ পাতৰ মাজে গৈছে এইখন হৈছে মোৰ বাৰীখন আৰু খুব সুন্দৰকৈ হিয়াই দেখুৱাই দিছে এইখন কম মাটি কেইফুটমানৰ মাটি হ'ব কিন্তু ভাবিছোঁ যে কেইফুটমানৰ মাটিনো কিয় থাকিব লাগে তাক ব্যৱহাৰ কৰা হওক আৰু ভাল কামত ব্যৱহাৰ কৰা হওক আৰু কিয় কৰিবলগীয়া হৈছে এইজোপা কুন্দুলি সকলোবিলাক গম পাইছেই কেনেকুৱা লাগিলে ক'ব নমস্কাৰ।